কৰে মানে ধৰি লোৱা দৈখিনি আছে, দৈখিনি বোলে এসপ্তাহ থাকিলে বেয়া হৈ যায়, তো কেনেকৈ ভাল কৰিব পাৰি মানে কেনেকৈ মানে এমাহলৈকে দৈখিনি ভাল কৰি ৰাখিব পাৰি মানে মনলৈ আহিলেও পৰিচ্ছন্নতা মনলৈ আহিলেই হ'ল। প্ৰথম প্ৰাণ থকা জীৱ থকা বস্তুৰ সম্পৰ্কত তোমাৰ অধ্যয়ন কৰিবৰ কাৰণে মনলৈ প্ৰশ্ন আহিলেই হ'ল। যিটো প্ৰশ্ন আহে সেইটোৱেই। এতিয়া তোমালোকে যদি মই সেইদিনা আৰ্টিকল এটা লিখিছিলোঁ অগ্ৰদূত পেপাৰত যে বায়'টেকন'লজি যিহেতু আমি মুকলি কৰিছোঁ আৰু মই এটা কি কাৰণে দৰকাৰী সেই কথাটো অলপ লিখিছিলোঁ আৰু মোৰ বহুত লিখিবলগীয়া আছে। মই সেইকাৰণে অলপ অধ্যয়ন কৰোঁ। এইটো গোটেই ফৰ্মুলাবিলাক বুজি নাপাওঁ, কিন্তু মই চামাৰিটো বুজি পাওঁ। এতিয়া মনলৈ প্ৰশ্ন অহা মানে কি যিকোনো প্ৰশ্ন। এতিয়া 2050 চনত আমাৰ ছ'চাইটিখন সভ্যতাটো আমাৰ কি হ'ব? এতিয়া যিবিলাক আমি কেঞ্চাৰ বুলি কওঁ, আজি HIV বুলি এইকেইদিন ওলাই আছে বোলে অসমত HIV বাঢ়িছে। কেঞ্চাৰে হওক মানে যিকোনো বেমাৰেই হওক মানে ইমান আমাৰ কেঞ্চাৰটো আটাইতকৈ ডাঙৰ বুলি ভাবোঁ। কিন্তু আমাৰ কেঞ্চাৰটো আৰু 2050 চন নালাগে, আৰু ধৰি লওক 10-15 বছৰ পিছত নোহোৱা হৈ যাব, হয় নহয় বাৰু? প্ৰায় নোহোৱা হৈছে। তাৰমানে তোমাৰ যদি এটা বাচ্চা জন্ম হয়, সেই জন্ম হোৱাৰ আগতে মানে DNA-টো পৰীক্ষা কৰি মানে গোটেই গম পাব যে ই কি বেমাৰত ভৰিব। বাচ্চাটো জন্ম হোৱাৰ আগতে কি তাৰ বেমাৰ হ'ব আগতে পৰীক্ষা কৰি গম পাই যাব। বায়'টেকন'লজিষ্টে এই কথাটো DNA টেষ্ট কৰি গম পাই যাব যে এতিয়া কি বেমাৰ আছে। আচৰিত কথা যে সেই যদি বোলে ল'ৰাটো 20 বছৰৰ পিছত বেমাৰ হৈ যাব, কেঞ্চাৰ হ'ব, ডায়েবেটিছ হ'ব, মানে বিভিন্ন ধৰণৰ ৰোগবিলাক হ'ব। এতিয়া সেই গৰ্ভত থাকোঁতেই সেই মানে তোমালোকে যেনেকৈ ফটো মাৰিলে চেলফি মাৰিলে এডিট কৰি দিয়া, তাৰমানে সেই তেতিয়া তাৰ DNA টেষ্ট কৰি গোটেই বডিটো মানে এডিট কৰি দিব। তাৰমানে এডিট কৰি দিয়াৰ লগে বাচ্চাটো জন্ম হ'লে সেই বাচ্চাটো কেতিয়াও কেঞ্চাৰ নহয়। আজিকালি কি এটা ফৰ্মুলা কয়, এইটো কি এটা প্ৰযুক্তি এটা টেকন'লজি এটা এডিটিং টেকন'লজি এটা ক্ৰিস্পাৰ বুলি কয় ন? তোমালোকে এই ক্ৰিস্পাৰ কথাটো চাবাচোন, ইমান ভাল লাগে যে তোমালোকে মানে এই টপিকটো মানে বেলেগ ইমানেই এনজয়মেণ্ট থাকিলেও এইটো কিন্তু বেছি ভিতৰলৈ মানে তোমালোকে এৰিবলৈ মন নাযাব। নাই যাম না, ইমান ভাল লগা টপিক মানে। তো তোমালোকৰ এতিয়া ধৰক আমাৰ এই কাজি নেমু গছবিলাকো দেখিছে নাই? তোমালোকে চকুৰ আগতে মানে গছবোৰ ডাঙৰ ডাঙৰ হৈছে, ফল কম। তোমালোকে মানে ইয়াত কি প্ৰব্লেমটো আছে পৰীক্ষা কৰি সেইটো ফলটো লমালমে লগাই দিব পাৰা, হয় নহয়? আমাৰ যিমান গছ গছনি আছে ফল ফুল আছে বোলে কি কাৰণে ফুলা নাই? তোমালোকে যদি শিকি লোৱা, আমাৰ বায়'টেক সাপ এটা আছে, তেওঁলোকক মই দায়িত্বটো দিছোঁ যে আমাৰ নেমু টেঙাই হওক বা এতিয়া কিছুমান গছত ইমান বেছিকৈ কেলে আমলখিটো ইমান বেছিকৈ কেলে লাগিছে, সেইটো পৰীক্ষা কৰি কেনে কমাই দিব পাৰা। বোলে ইমান বেছি হৈছে, খোৱা মানুহ নাই, ফলটো কমাই দিব পাৰা। গতিকে এনেকুৱা ধৰণৰ মানে আহি থকা দিনখিনিত এতিয়া ধৰি লওক আমাৰ পলিউশ্যন, ইমান পলিউশ্যন হৈ আছে। পলিউশ্যন আৰু 2050লৈকে কিন্তু পলিউশ্যন কোনো কাণ্ট্ৰিতে নাথাকিব। কেলৈ যিবিলাক ভাইৰাছ, সেই ভাইৰাছবিলাকক খাবৰ কাৰণে আকৌ ভাইৰাছ বনাই দিব বায়'টেকন'লজিষ্টে, হয় নহয়? তেনেকুৱা ধৰণৰ মানে আৰু আহি আছে, বেছিদিন নালাগে এইবিলাক হৈছেও। গতিকে পলিউশ্যন নাথাকে, আমাৰ বেমাৰ আজাৰবিলাক নাথাকে। কি কাৰণে এইটো বেমাৰ হয় সেইটো আগতে তেতিয়া কৰিব পাৰে, বা মানে সেই বেমাৰটো নোহোৱা কৰিবৰ কাৰণে পিছত জন্ম হোৱাৰ পিছতো তেওঁলোকে মানে জিনটো চেঞ্জ কৰি দি নতুন মানে জিন দি দিব পাৰে। গতিকে ইমান ধুনীয়া এটা বিষয়। এই বিষয়টো এটা খাদ্য, মই ভাবোঁ যে পথাৰ চথাৰবিলাক নাথাকিবও পাৰে আৰু 15-20 বছৰ 50 বছৰ। পথাৰ চথাৰ হাল বোৱা খেতিয়ক এইবিলাক নাথাকে। তাৰমানে এতিয়া ধৰি লোৱা যিবিলাক আমি প্ৰডাকশ্যন কৰোঁ, মানে আমাক কৃষকে প্ৰডাকশ্যন কৰে বা তেওঁলোকক আমি সন্মান নিদিওঁৱেই আমাৰ ভাৰতবৰ্ষত। কিন্তু আমি সেইবিলাক চব লেবৰেটৰীতে প্ৰডাকশ্যন, চাউল লেবৰেটৰীতে হ'ব, পথাৰত নহয়। আৰু তাতকৈ বেষ্ট কোৱালিটি হ'ব। পথাৰত হোৱা ধানৰ চাউলতকৈ সৰিয়হতকৈ তেলতকৈ মানে বেষ্ট কোৱালিটি লেবৰেটৰীতে উলিয়াব। কাৰণ কোনে কৰিব? চব বায়'টেকন'লজিষ্টে কৰিব। কি কৰিলে ভাল হয়? এতিয়া ধৰি লওক আমাৰ ইঞ্জিনটো যিটো পেটৰ ইঞ্জিনটোৱে কি হয় যে চব বস্তু হজম কৰিব নোৱাৰে। এনেকুৱা আমাক জিন দি দিব, এনেকুৱা এটা বস্তু মানে আমাক তাত মানে ফুট কৰি দিব বডিটোত, আমি প্লাষ্টিকো হজম কৰিব পাৰিম মানে, হয় নহয় বাৰু? তেনেকুৱা দিনবিলাক আহি আছে মানে আৰু হ'বগৈ। এতিয়া ধৰি লওক চন্দ্ৰলৈ যাব বিচাৰিছে, মংগল গ্ৰহত যাব বিচাৰিছে, তাত খাদ্য নাই, পানী নাই, কিন্তু আমাৰ বায়'টেকন'লজি তাত খাদ্য নিজেই তাত যোগাৰ কৰিব পাৰিব। এতিয়া কোনোবা কয় কি মহাকাশে ইমান দিন থাকিলে, হয় নাই? কেনেকৈ কি খালে? কিমান ডেভেলপ হৈছে কথাবিলাক। তোমালোকে যদি ভালকৈ চোৱা নাই, ইমান এটা ভাল লগা বিষয়।
এই বিষয়টো কিন্তু তোমালোকে এৰিব নোৱাৰা। আজি যিটো বিষয় কৈছে ইমান ইণ্টাৰেষ্টিং, ইমান ভালকৈ বুজাই দিছে, মই ভাবোঁ তোমালোকে সকলো ক্ষেত্ৰতে যেতিয়া প্ৰব্লেমবিলাক আহিব অকল বায়'টেকনলজিষ্টে হেৰি কৰিব, সহায় কৰিব। আজি মেডিচিন বনাব বায়'টেকনলজিষ্টে বনাব। এতিয়া আমাৰ লাটুৰ চেহেৰাটো একেবাৰে ক্ষীণ, মই মানে অকণমান শকত, এতিয়া লাটুৰ নিচিনা মই কেনেকৈ হ'ম মানে মোক কৈ দিব পাৰিব। আৰু ধৰি লওক 10-15 বছৰ নালাগে আৰু মানুহ নমৰে নহয়। এতিয়া মানুহ তাৰমানে বেমাৰটো যদি আগতে নোহোৱাই কৰি দিয়ে, জন্মৰ পিছতো যদি নোহোৱা কৰি দিব পাৰে, ক'ত মানুহ মৰিব? এতিয়া জাপানত মানুহ নমৰে, কাৰণ টেকন'লজিবিলাক তেনেকৈ ডেভেলপ হৈছে। গতিকে আমাৰ দেশবিলাকতো তেনেকুৱা হৈছে, কাৰণ মানুহ মত এতিয়া বাইদেউক আৰু মানে 200 বছৰ দেখিলেও তহঁতে আচৰিত হ'ব নাই। 200 বছৰ আগতেও বাইদেৱে লেকচাৰ দিছিলে, আজিকালি বাইদেউ দেখোন বুঢ়া নহয়, ডেকা হৈ আছে, বেছি মানে য়ং হৈ আছে। তেনেকুৱা ধৰণৰ আমাৰ টেকন'লজি এতিয়া মেডিচিনে হওক বা কিস্পাৰৰ যোগেদি এডিট কৰিয়ে হওক, এইবিলাক মানে কি হ'ব আমাক সহায় কৰিব। গতিকে আমাৰ কোনোবা মানুহ মৰিলে চিনাক্ত কৰিবলৈ DNA টেষ্ট কৰে। DNA মানে কি? DNA মানে হ'ল আমাৰ বডিটো এটা মানে এই দিনটো বিল্ডিংটোৰ যেনেকৈ এখন গাইড বুক, আমাৰ এটা নক্সা থাকে। DNA হ'ল আমাৰ বডিটোৰ মানে গাইড, এখন নক্সা। আমাৰ ক'ত ফুটা আছে, এতিয়া ক'ত ফুটা আছে, ক'ত মানে পোষ্ট কিমান দিছে, কিমান ৱায়াৰ দিছে, কিমান মানে ৰড দিছে, এইবোৰ যেনেকৈ বিল্ডিংটো দিছে, আমাৰ বডিটো তেনেকুৱা এখন নক্সা। গতিকে সেইটো যোগেদি গম পাই যায়। গতিকে আমি সেইটো যেতিয়া গম পোৱা হৈছে, তেতিয়াহ'লে মানুহ ক'ত মৰিব? নমৰে আৰু। গতিকে মোক দেখি থাকিলে তহঁতক খং যায়। আজি 200 বছৰ আগতে প্ৰিন্সিপাল ছাৰক দেখিছোঁ, তেতিয়া ইমান শকত আছিলে, আকৌ ইমান ক্ষীণমিন হৈ ইমান ধুনীয়া হৈ আছে। কিমান যে চেলফি কৰিবলৈ তহঁতি আহিবি তেতিয়া। এতিয়া শকত হোৱাৰ কাৰণে বহুতে চেলফি কৰিবলৈ নাহে, এতিয়া বহুতে চেলফি কৰে, ছাৰ চেলফি, বাইদেউ আহিলে বোলে চেলফি, হয় নহয়? তাৰমানে গোটেই আমাৰ এডিটিং চিষ্টেমটো, বডি এডিটিং চিষ্টেমটোৱে হওক, আমাৰ প্ৰকৃতিৰ এডিটিং চিষ্টেমটোৱে হওক, গোটেই বায়'টেকনলজিষ্টে কৰি আছে। সঁচাকৈ ভাল লাগে বিষয়টো। সেইকাৰণে মোৰ এটা হেঁপাহ আছিলে যে বায়'টেকনলজিটো মই খুলিমেই সোনকালে। আৰু আমি মানুহ পাবলৈ দিগদাৰ, প্ৰফেচাৰ পাবলৈ দিগদাৰ, কিন্তু এইবাৰ আমি জোৰ কৰি মানে কিবা কৰি খুলিলোঁ। এতিয়া বাইদেউ আহিছে তোমালোকক শিকাই দিবৰ কাৰণে। গতিকে তোমালোকে ভালকৈ শিকা আৰু আহিব, বাইদেউ আকৌ আহিব। তোমালোকে যেতিয়া বাইদেউ লগত ফ্ৰেণ্ডশ্বিপ কৰি ল'বা, কেতিয়াবা তোমালোকে গোটেই গৈ মানে বাইদেউ আজি আপোনাৰ ঘৰলৈ আহিলোঁ, আপুনি আমাক খবৰলৈ, আমি চবেই কোনোবাই মানে ৰসগোল্লা লৈ গৈছে, কোনোবাই লালমোহন লৈ গৈছে, কোনোবাই চাউল লৈ গৈছে, খালে আৰু মানে আলহী আহিলে বাইদেউ কয় একদম মোৰ ঘৰত আজি এনেকুৱা ৰসগোল্লা, এনেকুৱা লালমোহন, এনেকুৱা নিমকি নহয়, আলহী আহিলে সেই বাইদেৱে তাৰে চলাই দিব পাৰিব। গতিকে এই যে ফ্ৰেণ্ডশ্বিপটো যদি বাইদেউৰ লগত ৰাখা, টেলিফোনৰ যদি সুধি লোৱা কিবা বুজি নাপালে, মানে তেতিয়া মই ভাবোঁ আমাৰ যিটো উদ্দেশ্যে বাইদেউ আজি আহিছে, সেই অহাটো সফল হ'ব বুলি ভাবিছোঁ। আৰু আহিব, আমি এই যাদৱ ছাৰকো 9 তাৰিখে মাতিছোঁ। যাদৱ ছাৰেও আমাক সহায় কৰিব, যাদৱ ছাৰেও বুজাই দিব বহুত কথা। গতিকে তোমালোকে টিচাৰ এইবিলাক চিন্তা কৰিব নালাগে, খালি ভালকৈ শিকি লৈ বেলেগক ক'ব লাগিব। ইমান এটা ভাল বিষয় লৈছোঁ, ৰিয়েলি ভাল লগা বিষয়, হয় নহয়? কোৱাচোন বাৰু, কোনোবা এজনী ক্ষীণ, কোনোবা এজনী শকত, কোনোবা এজনী ওখ, কোনোবা এজনী চাপৰ, কেনেকৈ ওখটো কৰি দিব পাৰি? কোনোবা চাপৰ হৈ আছে, কেনেকৈ ওখ কৰি দিব পাৰি? মানে সিহঁতি যদি গিৰিয়েক ঘৈণীয়েক চাপৰ হয়, বাচ্ছাটোও চাপৰ হয়, কেনেকৈ সেইটো ওখ কৰি দিব পাৰি? বায়'টেকনলজিষ্টে কৰি দিব পাৰিব নহয়? মইতো কমাৰ্চৰ মানুহ, এইবিলাক সহজ কথা, পাৰে মানে। এতিয়া চব এডিটিং যে কিস্পাৰ যিটো আমাৰ যিটো টেকন'লজিৰ কথা কৈছোঁ, মডাৰ্ণ টেকন'লজি উলিয়াইছে, গতিকে সেই টেকন'লজি যোগেদি চব কৰিব পাৰে মানে। A to Z DNA টেষ্ট কৰি চব কৰি দিব পাৰে। গতিকে তোমালোকে এই বিষয়টো ভালকৈ শিকা আৰু ফাৰ্ষ্ট বেষ্ট তোমালোকে ক'ব লাগিব যে আমাক আমুক বাইদেৱে আহি পঢ়াইছিলে, আমুক ছাৰে আহি পঢ়াইছিলে, প্ৰিন্সিপাল ছাৰ থাকোঁতে আমাকতো এনেকুৱা কথাবিলাক কৈ দি এৰিবলৈই মন নাযায়। গতিকে তোমালোকে এৰিবলৈ মন নোযোৱা, মনৰ ভাল হ'বলৈ তোমালোকে আনিবা, লাইব্ৰেৰী যাবা, কিতাপ পত্ৰ যদি কিবা শ্বৰ্ট হয় সেইখিনিও দিম, আৰু বাইদেউহঁতৰ পৰা তোমালোকে ল'বা। মই ভাবোঁ খুব সুন্দৰ হ'ব। তোমালোকে প্ৰফেচনেল ক'ৰ্চ হয় এইটো, বেলেগৰ লগত কম্পিটিশ্যনত নানামিবা। সেইবিলাক হ'ল এটা চালু, এইবোৰ জেনেৰেল। এইটো এটা প্ৰফেচনেল ক'ৰ্চ, আমি প্ৰফেচনেল ক'ৰ্চ হিচাপে চলিছোঁ। ইয়াৰ পৰা ওলাই গৈ তোমালোকে চাকৰি বিচাৰি ফুৰিব নালাগে মানে, তোমালোকে নিজে পইচা ঘটিব পৰা ব্যৱস্থা কৰিব পাৰা। গতিকে তোমালোকে চাকৰি মানে কৰিলে 1.5 লাখ 2 লাখ টকা পাবা, কিন্তু আমাৰ নিজে যদি তোমালোকে বিভিন্ন প্ৰডাকশ্যন বা নিজৰ ইন'ভেটিভ ৱেত কাম কৰি থকা, বিভিন্ন ধৰণৰ গৱেষণাগাৰ কৰি লোৱা, লেবৰেটৰী কৰি লোৱা, লেবৰেটৰী এটা কৰি ল'লে তোমালোকে বহুত পইচা পাবা। লাখে মানে দৈনিক মানে লাখ টকা ঘটি থাকিবা, হয় নহয়? গতিকে এই কথাটো তোমালোকে চিন্তাটো এতিয়াই তেনেকৈ ঠিক কৰিব লাগিব। যেনেকৈ আমাৰ বডিটো মানে DNA কথাটো ক'লোঁ, ৰোডমেপটো ঠিক তেনেকৈ তোমালোকৰ জীৱনৰ ৰোডমেপটো এতিয়া ঠিক কৰিব লাগিব যে মই চাকৰি নকৰোঁ দেই,
মই বায়'টেকনলজি পঢ়িছোঁ কিন্তু মই চাকৰি নকৰোঁ, চাকৰি কৰিলে মই 2 লাখ টকা পাম, 3 লাখ টকা পাম, মোক কি দৰকাৰটো আছে, মই এদিনতে 5 লাখ টকা ঘটিম আকৌ, সেইটো কাম কৰিম। গতিকে ইমান এটা ভাল বিষয়, গতিকে সেই বিষয়বিলাক তোমালোকে ভালকৈ অধ্যয়ন কৰা। মই ভাবোঁ খুব সুন্দৰ হ'ব। গোটেই ল'ৰা ছোৱালীকেইটা যদি ফাৰ্ষ্ট বেষ্টতে এবজৰ্ব হৈ যোৱা, নিজে নিজে আত্মনিৰ্ভৰশীল হৈ যোৱা, মই ভাবোঁ আমাৰ সমাজত বহুত সমস্যা হ'ব। কাৰণ কেলৈ আমাৰ সমাজখন এতিয়া ইমান পলিউশ্যন পটককৈ, মই কৈছোঁ দৈনন্দিন জীৱনত যিমানবিলাক প্ৰব্লেম হৈ আছে, এতিয়া পিজ্জা খাইছে, বাৰ্গাৰ খাইছে, হয় নাই, মানে থামছ আপ, ক'ল্ড ড্ৰিংকছ এইবোৰ খাইছে, বেমাৰ আজাৰ হয়। গতিকে সেইবোৰ খালে নোহোৱাটো কি কৰিব পাৰি, সেইটো তোমালোকে তেনেকুৱা মেডিচিন উলিয়াই দিব পাৰা। পিজ্জা বাৰ্গাৰ খালে আমাৰ বেমাৰ হয়, আমাৰ কাৰণে এইবোৰ ফিট নহয় ন, আমাৰ মানে দেশৰ কাৰণে। আমাৰতো উপায় নাই, খাই আৰু আজিকালি ফেশ্বন হৈ গ'ল। গতিকে সেইবিলাক খালে বেমাৰ নোহোৱাৰ কাৰণে, কিডনী লিভাৰ ভাল হৈ থাকিবৰ কাৰণে কি মেডিচিন উলিয়াব।